বক্তব্য ৰাজনৈতিক কথা বতৰাৰ ক্ষেত্ৰত যোৱাকালি কেৱল মাত্ৰ আমাৰ আনুষ্ঠানিকতাই সম্পন্ন হৈছে আমি ৰাজ্যিক কমিটিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যি কমিটিখন ঘোষণা হৈছে সেই কমিটিত আমি সম্পাদক হিচাপে দায়িত্ব পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাননীয় সভাপতি আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুজী আমাৰ প্ৰভাৰী হৰীশ দ্বিবেদীজীৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ওপৰত এনে এটি গুৰু দায়িত্ব অৰ্পণ কৰি আমাক কাম কৰাৰ প্ৰতি আৰু উৎসাহী কৰাৰ কাৰণে বা আমাৰ প্ৰতি বিশ্বাস ৰখাৰ কাৰণে আৰু এই সময়ছোৱাত যিহেতু এক নিৰ্বাচনৰ পৰিৱেশ ৰচনা হ'বলৈ গৈ আছে বৰ্তমান BTRত নিৰ্বাচন আৰু দুমাহ পিছতে অনুষ্ঠিত হ'ব আৰু তাৰ পিছতে বিধানসভা নিৰ্বাচন আছে কেইবাটাও তাৰ মাজত আমাৰ সোণোৱাল কছাৰী মিচিং স্বায়ত্তশাসিত পৰিষদৰ ভালেকেইটা নিৰ্বাচন আছে গতিকে এই নিৰ্বাচনৰ সময়ত সকলো দল সংগঠনে তেওঁলোকৰ নিজৰ কাম কাজ অব্যাহত ৰাখিব গতিকে আমাৰ বিশেষকৈ হাজো অঞ্চলতে নহয় সমগ্ৰ অসমত আজি কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত তেওঁ পৰিভ্ৰমণ কৰিছে গতিকে সেইটো তেওঁলোকৰ ৰাজনৈতিক যি পৰিকল্পনা তাৰ এক অংশ বিশেষ গতিকে আমাৰ যি পৰিকল্পনা সেই পৰিকল্পনা আমাৰ মাজত আছে আমি সেই হিচাপে কাম কাজ কৰি আছোঁ আৰু দেখিবলৈ পাইছোঁ যে যোৱা সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বলিষ্ঠ যি নেতৃত্বৰে এখন চৰকাৰ অসমত চলি আছে সেই চৰকাৰে সকলো শ্ৰেণীৰ সকলোকে আগুৱাই লৈ যোৱাৰ যি প্ৰয়াস সেই প্ৰয়াসৰ জৰিয়তে অসমখনত উন্নয়নৰ এক জোৱাৰ সৃষ্টি কৰিছে আৰু এই জোৱাৰত সকলোৱে সমভাগী হোৱাৰ কাৰণে উঠি পৰি লাগিছে যাৰ পৰিপ্ৰেক্ষিতত বিগত আটাইকেইটা নিৰ্বাচনতে আজি একেবাৰে উপনিৰ্বাচনৰ পৰা যদি আৰম্ভ কৰে ৰাভা হাছং নিৰ্বাচন চাই সকলো নিৰ্বাচনতে আজি উপনিৰ্বাচন সকলো নিৰ্বাচনতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা সেই যাত্ৰাত সকলোৱে আশীৰ্বাদ দিছে তেখেতৰ এই যাত্ৰা অব্যাহত ৰখাৰ কাৰণে অহা সময়ছোৱাতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক এই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনক অসমৰ ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিব বুলি আমি আশাবাদী বিপৰ্যস্ত কংগ্ৰেছক মূৰকূপে উদ্ধাৰ কৰিব পাৰিবনে মই কৈছোঁৱে যে তেওঁলোকৰ যিহেতু সভাপতি হিচাপে নিৰ্বাচিত হৈছে গতিকে তেওঁলোকৰ এটা নিজা ৰণকৌশল থাকিব দলীয় হিচাপে গতিকে তেওঁলোকে তেওঁলোকৰ ৰণকৌশল প্ৰস্তুত কৰিছে সেইমতে তেওঁলোক আগবাঢ়ি গৈছে কিন্তু আমি তেওঁলোকৰ ৰণকৌশল কি সেইটো লৈ পেলাই আমি এইকাৰণে চিন্তিত নহয় যে বৰ্তমান সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলো শ্ৰেণীৰ সকলো পৰ্যায়ৰ লোকক একেবাৰে আমাৰ দলৰ যি অন্তোদয়াৰ যি এক শ্লোগান সেই শ্লোগানটোক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত তেখেত কিছু সক্ষম হোৱা বুলি ৰাইজে অনুভৱ কৰিছে আৰু সেইকাৰণে ৰাইজে তেখেতক অহা 15-20 বছৰলৈকে কমেও অহা সময়ছোৱাত তেখেতক ৰাইজে বিচাৰিছে গতিকে অহা সময়ত অনাগত দিনত মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়ালৈকে আমাৰ মাজত আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অসমৰ ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দি থাকিব বুলি আমি আশাবাদী আৰু আমি তেখেতৰ পদাংক অনুকৰণ কৰি একগৰাকী তৃণমূল কাৰ্যকৰ্তা হিচাপে তেখেতৰ নিৰ্দেশ মৰ্মে আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি আমাৰ দলীয় কাম কাজ আগবঢ়াই লৈ যাম অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক